নমস্কাৰ বন্ধুসকল, মোৰ আন এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে আদৰণি জনাইছোঁ। আজি আৰু এটা নতুন বিষয়বস্তু লৈ আপোনালোকৰ সন্মুখত উপস্থিত হৈছোঁ। বন্ধুসকল, আজি বাতৰি কাকতত প্ৰকাশ পাইছে এটি বিজ্ঞাপন, আৰু সেই হিচাপত যিসকল চাকৰি বিচাৰি আছে, বিশেষকৈ গ্ৰেড 3 পদৰ কাৰণে, তেওঁলোকৰ কাৰণে সুখবৰ। আচলতে এইটো এটা মেডিকেল বিভাগৰ বিজ্ঞাপন, আৰু ইয়াতে কৈছে যে এই বিজ্ঞাপনটো পূৰ্বেও প্ৰকাশ পাইছিলে। লিখা আছে যে এই এডভাৰটাইজমেণ্টটো আগতেও দিয়া হৈছিলে, যিটো এডভাৰটাইজমেণ্ট 1/2/2023 চনত দিয়া হৈছিলে। সেই বিজ্ঞাপনটোকে কিছু সাল সলনি কৰি, লগতে পদৰ সংখ্যাও নিশ্চয় সাল সলনি হৈছে, খালী পদৰ সংখ্যা আকৌ নতুনকৈ প্ৰকাশ কৰিছে। আৰু এই বিজ্ঞাপনটোৰ অনলাইন যিটো এপ্লিকেশ্যন আৰম্ভ হ'ব 29/11/2024 পৰা, আৰু সেয়া চলিব ডিচেম্বৰ মাহৰ 9 তাৰিখলৈকে। গতিকে এতিয়া সময় আছে। মই কৈ দিছোঁ, এই এডভাৰটাইজমেণ্টটো মূলতে গ্ৰেড 3 পৰ্যায়ৰ, আৰু এই আটাইখিনি পষ্ট হৈছে মেডিকেল বিভাগৰ। যিহেতু আপোনালোকে জানে যে অসমত বিভিন্ন ভালেকেইখন মেডিকেল কলেজ ইতিমধ্যে হৈ আছে আৰু হ'বলৈ গৈ আছে। গতিকে এই মেডিকেল কলেজসমূহ চলিবলৈ ডক্টৰৰ উপৰিও গ্ৰেড 3 অৰ্থাৎ 3য় বিভাগৰ বহুতো কৰ্মচাৰী দৰকাৰ হয়, ষ্টাফ নাৰ্ছ, গ্ৰেড ৱাৰ্ড বয়কে আদি কৰি। গতিকে সেই হিচাপতে ইয়াতে বিজ্ঞাপনখিনি প্ৰকাশ পাইছে, আপোনালোকে ভালকৈ চাব পাৰে। যিটো ইয়াৰে ৱেবছাইট দিছে, ৱেবছাইটটো হৈছে www.dme.assam.gov.in। আপোনালোকে এই ৱেবছাইটত যাই ডিটেইলছ চাব পাৰে। মই ইয়াতে কিছু কৈ দিছোঁ। ইয়াতে মুঠ পদৰ সংখ্যা 1000তকৈ অধিক। মই ইয়াতে চাই গম পালোঁ যে 1069টামান পোষ্ট আছে। গোটেই আটাইকেইটা পদ 3য় শ্ৰেণীৰ। ইয়াতে পদসমূহ ধৰা হ'ল, ইয়াতে আছে এছিষ্টেণ্ট ফিজিঅ'থেৰাপিষ্ট, এনাস্থেটিক টেকনিচিয়ান, ব্লেক স্মিথ কাৰ্পেণ্টাৰ, ডাৰ্ক ৰুম এছিষ্টেণ্ট, ডেণ্টিটাৰ, হেল্থ ইনস্পেক্টৰ, লেবৰেটৰী টেকনিচিয়ান, মডাৰেটৰ, ফাৰ্মাচিষ্ট, ষ্টাফ নাৰ্ছ। ইয়াতে দেখা যায় ষ্টাফ নাৰ্ছৰ সংখ্যা 451, 451টা পোষ্ট আছে ষ্টাফ নাৰ্ছৰ। ষ্টাফ নাৰ্ছ ক্ৰিটিকেল কেয়াৰ, ইয়াৰে 308টা আছে, হাইয়েষ্ট পষ্ট আছে। আৰু লেবৰেটৰী টেকনিচিয়ান 80টা পোষ্ট আছে খালী। ডেণ্টেল টেকনিচিয়ান 14টা পোষ্ট আছে। টেকনিকেল এছিষ্টেণ্ট ফৰ CSS 15টা পোষ্ট আছে। আৰু বাকী বহুতো পোষ্টত 5টা, 2টা, 1টা, 3টা এনেকৈ খালী আছে। গতিকে আপোনালোকে বা যিসকলে ইচ্ছুক বা যিসকলৰ এই 3য় শ্ৰেণীৰ চাকৰিটো কৰাৰ ইচ্ছা আছে, তেওঁলোকে এপ্লাই কৰিব পাৰে। আৰু ইয়াতে দেখা যায় বেছিভাগৰে কোৱালিফিকেশ্যন উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ বা সমকক্ষ ডিপ্ল'মাধাৰী, বিশেষকৈ মেডিকেল ডিপ্ল'মাধাৰীসকলৰ কাৰণে এয়া সুবৰ্ণ সুযোগ। গতিকে আপোনালোকে এপ্লাই কৰিব পাৰে। ইয়াতে আপোনালোকে জানে চৰকাৰী চাকৰিৰ যিটো বয়স 18 বছৰৰ পৰা 40 বছৰ, যদি OBC বা MOBC হয় 43 বছৰ, SC STৰ কাৰণে 45 বছৰ, আৰু PWD অৰ্থাৎ পাৰ্চন উইথ ডিজেবিলিটি 50 বছৰলৈকে এপ্লাই কৰিব পাৰিব, কোনো ফিজ নাই। আৰু বাকী যিখিনি টাৰ্মছ এণ্ড কণ্ডিশ্যন সেয়া আপোনালোকে যিটো ৱেবছাইট আছে www.dme.assam.gov.in ইয়াতে লগ ইন কৰি আপোনালোকে বিশেষ চাব পাৰিব। গতিকে আজি ভিডিঅ'টো এইখিনিয়ে। ভাল লাগিলে নিশ্চয় লাইক আৰু শ্বেয়াৰ কৰিব। ধন্যবাদ।